বিটিআর গভর্নমেন্টক আহ্বান জানাইছোঁ যে বিটিএডিত আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন আপোনালোকে জানে। আমি বহুত আশা আৰু আশাৰে এজন MP বনাই UPPL দলৰ পৰা পঠাইছিলোঁ আৰু সেই MP জনে কিন্তু আপোনালোকে জানে ওয়াকফ বিলক সমৰ্থন জনাইছে। গতিকে স্পষ্ট কৰি দিব বিচাৰিছোঁ বিটিআৰ গভৰ্নমেণ্ট UPPL দল আপোনালোকে সাজু থাকক। এই 2025 চনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্রস্তুত হয়ে আছো। ইতিমধ্যে আমার मोदी सरकार मुर्दाबाद, मोदी सरकार मुर्दाबाद, मुस्लिम विरोधी हुशियार, मुस्लिम विरोधी हुशियार। ইয়াত আছে আমচু আছে নেমচু আছে। আমি তিনিটা সংগঠনৰ পৰা অসমৰ বা গোটেই ভাৰতবৰ্ষৰ মুছলমানসকলক আহ্বান জনাইছোঁ যে শান্তিপূৰ্ণভাৱে কোনো বিশৃংখল নহয়, শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে সবে ৰাজপথত ওলাই আহক। এই ওয়াকফ বিল কোনো পৰ্যায়ে যাতে কোনো গ্ৰহণ নকৰে, কোনো যাতে মানি নলয়। এই বিল বাতিল কৰাৰ কাৰণে পুৰুষ মহিলা আবাল বনিক সবে ওলাই আহিব লাগে। সবে আহি এই বিলৰ বিৰোধিতা কৰি ৰাজপথত আন্দোলন কৰিব লাগে। এই বিল যাতে কোনো পৰ্যায়ে কাৰ্যকৰী নহয়, এই বিল যাতে কোনো পৰ্যায়ে যাতে কোনো এজন মুছলমানে মানি নলয়, তাৰ কাৰণে সবকে বিৰোধ কৰাৰ কাৰণে ৰাজপথত ওলাই অহাৰ কাৰণে আমি ধৰ্মীয় সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ক ৰাজপথত ওলাই অহাৰ কাৰণে আহ্বান জনালোঁ। প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। যিখন ওয়াকফ বিল ইতিমধ্যে পাছ কৰিছে, আমি ভাৰত চৰকাৰক আহ্বান জনাম ধৰ্মীয় সংখ্যালঘু বা মুছলমানসকলৰ সম্পত্তিৰ ওপৰত কোনো ধৰণৰ যাতে তেখেতসকলে আশা নকৰে, যাতে হস্তক্ষেপ নকৰে। তেখেতসকলে এই বিল অতি সোনকালে ঘূৰাই লওক। অন্যথা কিন্তু আজি মুছলমানে আপোনালোকে দেখা পাইছে গোটেই ভাৰতবৰ্ষত মুছলমানে চুকে কোণে যি ধৰণৰ আন্দোলন আৰম্ভ কৰিছে, এই আন্দোলন কিন্তু অকল আন্দোলন হৈ নাথাকে, একেবাৰে ৰাজপথ কিন্তু উত্তাল হৈ যাব। আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিছোঁ। আমি জনাব বিচাৰিছোঁ যে আমি আজিৰ পৰাই এটা সিদ্ধান্ত ল'ম যে ইয়াৰ পিছত আমি গোটেই জিলা বা কেন্দ্ৰীয় ভিত্তিত গোটেই অসমজোৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম। এই ওয়াকফ বিল কোনো পৰ্যায়ে আমি মানি নলওঁ। এই আইন বাতিল কৰিবই লাগিব, যিকোনো পদ্ধতিত বাতিল কৰিবই লাগিব। আমি ইতিমধ্যে আইনগতভাৱেও যুঁজাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। এটা কথা স্পষ্ট কথা যে আমি শুনা পাইছিলোঁ, আমি কিতাপৰ জৰিয়তে পাইছিলোঁ যে ব্ৰিটিছসকলে যেনেকৈ এই ভাৰতৰ মানুহখিনিক শোষণ কৰিছিল, দমন কৰিছিল, আজি কেন্দ্ৰৰ BJP চৰকাৰে মুছলমানসকলক তেনেকৈ শোষণ আৰু দমন কৰি আহিছে। তেখেতসকলে মুছলমানসকলক 3 তালাক বা 370 এনেকৈ বিভিন্ন ধৰণৰ আইন বনাই পেলাই আজি চাইছে বাবৰি মছজিদখন তেখেতসকলে ধ্বংস কৰি দিলে। এনেকৈ বহুত আইন বনাই পেলাই তেখেতসকলে মুছলমানসকলক পদে পদে মানে যি সাংবিধানিক অধিকাৰ ভাৰতৰ সংবিধানে দিয়া আমাক যি অধিকাৰ, এই অধিকাৰ তেখেতসকলে খৰ্ব কৰিছে। তেখেতসকলে একেবাৰে নিক্ষেপ কৰাৰ কাৰণে এই জাতিটোক উঠি পৰি লাগিছে। গতিকে BJPৰ চৰকাৰৰ এনে মৈমতালি, তেখেতসকলৰ এনে উদ্ভণ্ডালি, তেখেতসকলৰ এনে মনোসজা কিছুমান মানে চিন্তা চৰ্চা যিবিলাক মানে তেখেতসকলে কৰিব বিচাৰিছে, এইবিলাক আমি কোনো পৰ্যায়ে সফল হ'বলৈ নিদিম। আমি ধৰ্মীয় সংখ্যালঘুসকল এই ভাৰতবৰ্ষৰ আমাৰ পূৰ্বপুৰুষসকলে স্বাধীনতা আন্দোলনত আপোনালোকে সবে জানে যে স্বাধীনতা আন্দোলনত 2 লাখ ইমাম উলেমা বা হাজাৰ হাজাৰ মুছলমানে বলিদান দিছিল। আজিও ইণ্ডিয়া গেটত গ'লে গম পাব তাতে 95,000 তাতে শ্বহীদৰ নাম লিখাছে, তাতে 65,000 মুছলমানৰ নাম তাতে আছে। মুছলমান এইখন দেশৰ কাৰণে তেজ দিছে, মুছলমানে আত্মবলিদান দিছে। এইখন দেশত মুছলমানৰ অধিকাৰ আছে। পূৰ্বপুৰুষসকলে এইখন দেশৰ কাৰণে স্বাধীনতাৰ কাৰণে আন্দোলন কৰি তেজ দিছে। গতিকে এই জাতিটোক নিক্ষেপ কৰাৰ কাৰণে বৰ্তমানৰ BJP চৰকাৰে যি পদক্ষেপ লৈছে, তেখেতসকলে আমাৰ সংবিধানে দিয়া অধিকাৰখিনি যেনেকৈ কাঢ়ি ল'ব বিচাৰিছে, এই কাৰ্য কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। অতি সোনকালে এই ওয়াকফ বিল বাতিল কৰিব লাগিব, অন্যথা তীব্ৰ আন্দোলনৰ সন্মুখামুখি হোৱাৰ কাৰণে সাজু থাকক। আমি 2 দিনৰ ভিতৰত তীব্ৰভাৱে গোটেই অসমজোৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম, কাৰণ এই বিলে ধৰ্মীয় সংখ্যালঘুৰ ধৰ্মীয় অনুষ্ঠানবোৰ বহুত ক্ষতিগ্ৰস্ত হ'ব। আমাৰ ল'ৰা ছোৱালীবোৰে কিছুমান মাদ্ৰাছা, কিছুমান শিক্ষানুষ্ঠান, ধৰ্মীয় শিক্ষানুষ্ঠান আছে, এই ওয়াকফৰ মানে সম্পত্তিৰ জৰিয়তে এইবিলাক অনুষ্ঠান পৰিচালিত হৈ আছিল। এই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰাৰ যি প্ৰচেষ্টা ভাৰত চৰকাৰে লৈছে, এই প্ৰচেষ্টা কোনো পৰ্যায়ে সফল হ'ব নিদিম। আমি ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে এই বিল বাতিল কৰক, অন্যথা কিন্তু আমি জঙ্গী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ।
আপোনালোকে জানে মুছলমানৰ যিটো সাংবিধানিক অধিকাৰ ৱাকফ বৰ্ডক যিমানখিনি ভূমি সংবিধানৰ জৰিয়তে দিয়া হৈছিল সেই ভূমিখিনি মানে খৰ্ব কৰাৰ কাৰণে ইতিমধ্যে খৰ্ব কৰিছে অসম তথা ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিটো ৱাকফ বিল মুছলমানৰ এগেইনষ্টত বনাইছে এই বিলক আমি প্ৰথমতে বিৰোধিতা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আৰু এই বিলৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু ৰাইজক কিমানখিনি মানে ক্ষতি মানে ইণ্ডিয়াৰ মুছলমানক কৰিছে সেইটো আপোনালোকে ভালদৰে জানে। আৰু এই ৱাকফ বৰ্ডৰ যিমানখিনি ভূমি আছে এই ভূমিখিনি কোনো চৰকাৰে দান কৰি দিয়া ভূমি নহয়। এইটো ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছে তাৰ আগৰে পৰা এইখিনি ভূমিক মুছলমানক আগৰ পৰাই দিয়া আছিল আৰু সেইটো সংবিধানৰ জৰিয়তে মুছলমানক অধিকাৰখিনি দিয়া হৈছিল। আৰু এই বিলে মুছলমানৰ এই অধিকাৰখিনিক খৰ্ব কৰিছে আৰু খৰ্ব কৰি মুছলমানক যিমান পাৰে অকল এইটোৱে নহয় আপোনালোকে জানে 370 পৰা আৰ্টিকেল 370 পৰা আদি কৰি মানে এই বিললৈকে 2014 চনৰ পৰা 25 চনলৈকে মুছলমানক যিমান অধিকাৰ সাংবিধানিক অধিকাৰ গোটেই সাংবিধানিক অধিকাৰৰ পৰা খৰ্ব কৰি আছে। এটাই চক্ৰান্ত মুছলমানক কোনো গণতান্ত্ৰিক অধিকাৰৰ পৰা মানে মানুহখিনিক বঞ্চিত কৰিব লাগে আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে। এইটো আমি কোনো পদ্ধতি মানি নলওঁ আৰু ইয়াৰ আমি বিৰোধিতা কৰিছোঁ, অনাগত দিনতো কৰি যাম। আৰু আমি ইতিমধ্যে আমাৰ আলোচনা হৈছে, আমি ABMCৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ গোটেই অসমৰ লগতে যিমান দল সংগঠন আছে আমি গোটেই দল সংগঠনে একত্ৰিতভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম, ৰাজপথত ওলাই আহিম, এইখিনি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু লগতে মই BTR গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যে BTADত আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন আপোনালোকে জানে। আমি বহুত আশা আৰু আশাৰে এজন MP বনাই UPPL দলৰ পৰা পঠাইছিলোঁ আৰু সেই MPজনে কিন্তু আপোনালোকে জানে ৱাকফ বিলক সমৰ্থন জনাইছে। গতিকে স্পষ্ট কৰি দিব বিচাৰিছোঁ BTR গভৰ্ণমেণ্ট UPPL দল আপোনালোকে সাজু থাকক। এই 2025 চনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ইতিমধ্যে